নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। ৰাতিপুৱাই আহিছোঁ, গতিকে সকলোকে সুপ্ৰভাত জনাইছোঁ। চাওঁতে বছৰটো যাবৰে হ'ল আৰু মাত্ৰ কেইটামান দিনৰ পিছতে বছৰটোৱে মেলনি মাগিব। নতুন এটা বছৰ আমাৰ জীৱনলৈ আহিব। কিন্তু বছৰ যাব, বছৰ আহিব। আমাৰো জীৱনৰ পৰা লাহে লাহে সময়বোৰ গৈ থাকিব। এই অহা যোৱাই জীৱন। আমি যাম পৃথিৱীলৈ, আকৌ এটা নতুন প্ৰজন্ম আহিব। কিন্তু পৃথিৱীত জীয়াই থকা কেইদিন আপুনি যদি সাধাৰণ হৈ থাকিব পাৰে, সেইটো আটাইতকৈ ডাঙৰ কথা। সাংবাদিক জিতুমণি বৰাই সেইদিনাখন খুব ধুনীয়া কথা এটা লিখিছিল যে আপুনি অসাধাৰণ, কিন্তু আপুনি সাধাৰণ হৈ যদি চলিব খোজে বা চলি থাকে, তেতিয়াহ'লে আপোনাৰ জীৱনটোক লৈ, আপোনাৰ জীৱনৰ কথাখিনিক লৈ অন্য মানুহ আচলতে বেছি অনুপ্ৰাণিত হ'ব। সাধাৰণ হৈও অসাধাৰণ হোৱা মানুহবোৰক লৈ মানুহৰ উৎসুকতা বেছি থাকে। মানুহ সেইবিলাক মানুহক লৈহে বেছি আগ্ৰহী, যিবিলাক মানুহ সাধাৰণ হৈও অসাধাৰণ। কিন্তু আপুনি যদি সাধাৰণ হৈ অসাধাৰণৰ দৰে কাম কৰিব খোজে, তেতিয়াহ'লে কিন্তু আপোনাৰ প্ৰতি মানুহৰ আগ্ৰহ নাথাকিব। বৰ ভাল লাগিল কথাখিনি। তাৰ পিছত এটা বৰ ধুনীয়া কথা তেখেতে লিখিছে যে মানুহৰ মাজত এই যে প্ৰেম, বিশ্বাস, আস্থা, এইবিলাক আচলতে ধৰি ৰখাৰ কাৰণে মানুহ সদায় আগ্ৰহী হৈ থাকিব লাগে। আপোনাৰ জীৱন কাহিনী প্ৰবাহিত হৈ আছে আৰু সেই প্ৰবাহিত জীৱনত আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে যদি একেলগে হাতত হাত ধৰি আগবাঢ়িব পাৰিছে, জীৱন প্ৰবাহ আপুনি তেনেকৈ চলাই নিব পাৰিছে, সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। কাৰণ প্ৰবাহিত জীৱনে আমাৰ জীৱনৰ শৃংখলাবদ্ধতাক আগুৰি থাকে। জীৱন শৃংখলাবদ্ধ হ'লেহে আচলতে সমাজ শৃংখলিত হয়। আপোনাৰ নিজৰ জীৱনে যদি শৃংখলিত নহয়, তেতিয়াহ'লে শৃংখলিত সমাজ এখন আশা কৰাটো যথেষ্ট কঠিন। আৰু আজি আমাৰ সমাজত শৃংখলিত সমাজ এখনৰ খুবেই প্ৰয়োজন হৈছে। শৃংখলাবদ্ধ সমাজ। পাৰিবাৰিক জীৱনবোৰ আজিকালি খুব চুটি হৈ আহিছে। অলপ কথাতে মানুহে খঙাল হৈ যায়। অলপ কথাতে ইজনে আনজনৰ চিৰদিন এক হৈ থকাৰ প্ৰতিশ্ৰুতি দিয়া হাতখন এদিনতে গুচাই লৈ যায়। এইটো খুব বেয়া কথা আচলতে। কিমান বিশ্বাস, আস্থা আৰু একতাৰ মাজেৰে মানুহ এক হোৱা যায়, আৰু সেই এক হৈ থকাৰ প্ৰতিশ্ৰুতি দিয়া হাতখন সামান্য অজুহাততে আপুনি আঁতৰাই আনিব নালাগে। আৰু আজি আপুনি যদি আঁতৰি আহিল, তেতিয়াহ'লে আপোনাৰ পিছৰ প্ৰজন্মই আপোনাৰ পৰা তেনেধৰণৰ এটা শিক্ষাই ল'ব। গতিকে প্ৰবাহিত জীৱনত আমি দেখুওৱা আদৰ্শ আমাৰ পিছৰ প্ৰজন্মই গ্ৰহণ কৰিব। সেইকাৰণে জীৱন যে প্ৰবাহিত হোৱাৰ সময়ত আপুনি যেতিয়া আগবাঢ়ি আছে, আপুনি দেখুওৱা আদৰ্শৰে আনো যাতে অনুপ্ৰাণিত হ'ব পাৰে, সেই ধৰণৰ কাম কৰাটোহে আটাইতকৈ আচলতে গুৰুত্বপূৰ্ণ কথা। কথাখিনি মোৰ ভাল লাগিল, সেইকাৰণে ৰাতিপুৱাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু আটাইতকৈ ডাঙৰ কথা যে মানুহে সদায় অলপ কথা হ'লেও পঢ়িব লাগে। কাৰণ আপুনি প্ৰতিদিনে একো নপঢ়িলেও অন্ততঃ বাতৰি কাকতখন হ'লেও পঢ়িব লাগে। কাৰণ এটা লেখা বা এটা পঢ়াই আপোনাক অন্ততঃ এটা সুন্দৰ বাক্য এটা শিকাব। এটা সুন্দৰ বাক্য শিকিব পৰাটো, প্ৰতিদিনে যদি আপুনি এটা সুন্দৰ বাক্য শিকিব পাৰে, সেইটোও কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ কথা। গতিকে ৰাতিপুৱাৰ এই কথাখিনিৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আৰু পাৰ হৈ যোৱা বছৰটো যেনেকৈ গ'ল আহি থকা বছৰটো সকলোৰে ভাল হওক, সেইটো কামনা সদায় আছে, সদায় থাকিব। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে।